আৰক্ষীক চোৰাংচোৱা সাজু একমাত্ৰ ডিউআই কেমেৰাৰ সন্মুখত মিছন অন কেমেৰা এনকাউণ্টাৰ লাইভ এবুকু খাহনিত মহানগৰ আৰক্ষীৰ নেতৃত্বত চলিছে উগ্ৰপন্থীৰ বিৰুদ্ধে সাৰ্চ অপাৰেশ্যন অঞ্চলটো ঘেৰি ধৰিছে মহানগৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু চোৰাংচোৱাই উৎকণ্ঠাৰে এই শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰিছে সৰ্বসাধাৰণে উদ্যত মাৰণাস্ত্ৰৰ টিকাৰত আঙুলি থৈ টাৰ্গেটৰ অপেক্ষাত এইসকল এইবাৰ চাওক দুৰু দুৰুকৈ বুকু কপা এই দৃশ্য ঘাঁহনিৰ পৰা দৌৰি ওখ স্থানত অৱস্থান কৰিছে অৰ্ধসামৰিক বাহিনীৰ জোৱানে আৰু চাওক চিভিল ড্ৰেছত থকা চোৰাংচোৱাৰ এই দুই কেডাৰে কি কৰিছে দুকুৱাই ৰখা 9mm পিষ্টল উলিয়াই পজিশ্যন লৈ সাজু এনকাউণ্টাৰৰ অপেক্ষা সহস্ৰ উগ্ৰপন্থী সংগঠন NDFBৰ চব্বিজিত গোটৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ এই সাৰ্চ অপাৰেশ্যন এনকাউণ্টাৰৰ এই প্ৰতিটো শ্বাসৰুদ্ধকৰ মুহূৰ্তৰ ভিজুৱেলছ কেমেৰাত বন্দী কৰি ৰাখিছে একমাত্ৰ ডিউআইৰ সাংবাদিক মন্টু কুমাৰ মেধিয়ে ঘাঁহনিৰ মাজত দুৰ্ধৰ্ষ উগ্ৰপন্থী সংবিজিতৰ ৰাইট হেণ্ড শংকৰ বসুমতাৰীক বিচাৰি ফুৰিছে মহানগৰ আৰক্ষীয়ে অৱশেষত মহানগৰ আৰক্ষীৰ এই বিশেষ সাৰ্চ অপাৰেশ্যন সাকচেছ জালত পৰিল দুৰ্ধৰ্ষ উগ্ৰপন্থী শংকৰ বসুমতাৰী আৰু আৰক্ষী থানাত হাতত হাত কেৰেয়া লৈ সংবিজিতৰ ৰাইট হেণ্ড শংকৰ আমি এই জয়েন্ট অপারেশন করি এই শঙ্কর বসুমতারী নামক তার বয়স হয়েছে 24 বছর সংবিজিত গ্রুপর হয় আর 2010 সনত ট্রেনিং কৰিবলৈ গৈছিলে তাক আমি ধরা পেলাম আর এজন আন্ধাৰৰ সুযোগ লৈ পলাই দিয়ে কেইবা ঘণ্টাৰ এই শ্বাসৰুদ্ধকাৰী সাৰ্চ অপাৰেশ্যনৰ পিছত শংকৰ পৰিল মহানগৰ আৰক্ষীৰ জালত পিছে ঘাঁহনিৰ মাজৰ পৰাই পলাই হাৰিল শংকৰ বসুমতাৰীৰ দেহৰক্ষী এতিয়া মহানগৰ আৰক্ষীৰ মাৰাথন জেৰাত হয়তো সংবিজিত গোটৰ বহু চাঞ্চল্যকৰ গোপন তথ্য লাভ কৰিব চোৰাংচোৱাই ব্যুৰো ৰিপৰ্ট DY365